আদিবাসী চেংগেল অভিযানৰ প্ৰস্তাৱিত ভাৰত বন্ধ কাৰ্যসূচীৰ বাবে ওলাই অহা বিহালী, বিশ্বনাথ, তিনিখুটি আৰু উত্তৰ লখিমপুৰ জিলাৰ শতাধিক প্ৰতিবাদকাৰীক আজি পুৱা 7 বজাত বেডেটিৰ পৰা গ্ৰেপ্তাৰ কৰি বৰ্তমান বিহালী আৰক্ষী চৌহদত আবদ্ধ কৰি ৰাখিছে। জানিব পৰা মতে ৰাষ্ট্ৰীয় চেংগেল অভিযানৰ নেতৃত্বত চলি অহা দীৰ্ঘদিন ধৰি সংগঠনটোৱে বিভিন্ন দাবীৰে ভাৰত চৰকাৰক অৱগত কৰি আহিছিল। তাৰ ভিতৰত আদিবাসীসকলৰ সাৰনা ধৰ্ম কোড লাগু কৰা, আদিবাসীসকলক জনজাতিকৰণ কৰা, মাৰাং বুৰুক জৈন ধৰ্মীয় লোকৰ অবৈধ বেদখলৰ পৰা মুক্ত কৰা ইত্যাদি। উল্লেখযোগ্য যে এই দাবীসমূহক যদি ভাৰত চৰকাৰে চলিত বৰ্ষৰ 29 ডিচেম্বৰৰ ভিতৰত কাৰ্যকৰী নকৰে তেন্তে 30 ডিচেম্বৰত ভাৰত বন্ধ কাৰ্যসূচীৰে পদযাত্ৰা, ৰেল অৱৰোধ কাৰ্যসূচী, চকা বন্ধ কাৰ্যসূচীৰ হুংকাৰ দিছিল। সেইকাৰণে আজি 29 তাৰিখলৈকে লাগু নহয়, 30 তাৰিখে আপোনালোকে কাৰ্যসূচী। নমস্কাৰ। আমাৰ দাবী আছিলে মই আদিবাসী চেংগেল অভিযানৰ শোণিতপুৰ জিলাৰ ছেক্ৰেটাৰী ৰাজেন মাৰ্ডি চাওতাল। আমাৰ দাবী আছিলে যে কি আমাৰ চালনা ধৰ্মটো 29 তাৰিখলৈ যদি চৰকাৰে একো মান্যতা প্ৰদান নকৰে তেনেহ'লে আমি 30 তাৰিখে বাধ্য হ'ম যে চাকাবন ৰেল ৰোড চাকা জাম কৰিবৰ কাৰণে। সেইটোকে আমি ধাৰণা কাৰ্যসূচী আজি কৰিব ওলাইছিলোঁ। সেই বিশেষ যেতিয়া আমি প্ৰচেছত ওলাই অহাৰ সম্ভৱতেই পুলিচ প্ৰশাসনে গৈ আমাক আটক কৰে আৰু আমাৰ যিখিনি আমাৰ যন্ত্ৰ, ঢোল, বেনাৰ, ধনু এনেকুৱা কৰি বেনাৰ ফালি দিছে। সেইখিনি আমাৰ বহুত দুখিত। আমি কাৰো অন্যায় কৰিবলৈ নাই। আমি নিৰ্দিষ্ট মানুহক বুজাই মেলি আনিছোঁ শান্তিপূৰ্বক কাৰণে। শান্তিপূৰ্বক হিচাপে আমি আজিৰ পদযাত্ৰা হিচাপে গ্ৰহণ কৰি কাম কাৰ্যখিনি নিৰ্বাচন কৰিবলৈ ভাবিছিলোঁ। লেকিন আমাক হাৰাশাস্তি ইমানেই কৰিলে, আমাৰ মানুহক মাৰিছেও। এতিয়া দেখিছোঁ যে গাড়ীও আমাৰ অনিষ্ট কৰিছে, আমাক ইয়াত বন্দী কৰি থৈছে। আমি এইটোৱে আহ্বান কৰিছোঁ যে তেনেকুৱা নহওক। আমাৰ যিটো প্ৰাপ্ত আমাৰ চালনা ধৰ্ম কোডটো চৰকাৰে আমাক প্ৰদান কৰিব লাগে, আৰু যদি প্ৰদান নকৰে তেতিয়াহ'লে এনেকাই আমিও কৰি থাকিম, হাৰাশাস্তি হৈ থাকিব লাগিব। যিহেতুকে আমাৰ আদিবাসী মানুহ এনেও মৰি আছে আৰু মৰিবলৈতো বাকী নায়েই। যিহেতুকে চালনা ধৰ্ম কোডটো আমাক অতি প্ৰয়োজনৰ বাবে আমি ওলাই আহিছোঁ। আপোনালোকৰ প্ৰতিবাদকাৰী কিমানজন অংশগ্ৰহণ কৰিছে? প্ৰতিবাদকাৰী অঘটন ঘটাত মতে এতিয়া একজনক আমি গম পাইছোঁ। অংশগ্ৰহণ কিমান কৰিছে? অংশগ্ৰহণ 104 জন কৰিছে। টোটেল আমাৰ মহিলা পুৰুষ মিলি 104 জন কৰিছে। নাম সুকুল মুৰ্মু, আমি আদিবাসী চেংগেল অভিযানৰ অৰ্গেনাইজাৰ ছেক্ৰেটাৰী হয়। আজি ভাৰত বন্ধ আমি গোটেইখিনি ৰাইজ ওলাই আহিছিলোঁ ৰোডত, কিন্তু পুলিচ প্ৰশাসনে আমাক বন্ধ কৰিব দিয়া নাই। কিন্তু আমাৰ দাবীসমূহ আছিলে চাৰনা ধৰম কোড, আদিবাসীসকলে প্ৰাকৃতিক পূজা মানুহ, সেই কেতিয়াও মূৰ্তি পূজা নকৰে, আদিবাসী প্ৰাকৃতিক পূজা। ছেকেণ্ডত আছিলে আমাৰ ST জনজাতিকৰণ। তৃতীয়ত আছিলে আমাৰ ঝাৰখণ্ডত অলচিকি ৰাজভাষা হ'ব লাগিব। সেই দাবীসমূহ আমাৰ আজি আছিলে, কিন্তু দাবীসমূহ পূৰণ হোৱা নাই। আজি পুলিচ প্ৰশাসনে আমাক বাধা দিলে। আমি যেনেকৈ আগৰ পৰা মানে ভাৰত বন্ধ বুলি দাবী কৰি আহিছোঁ, এইটো কাৰণে আমি ৰোডত ওলাই আহিছিলোঁ। কিন্তু পুলিচ প্ৰশাসনে আমাক বহুতখিনি ক্ষতি কৰিলে। আমাৰ বেনাৰ পোষ্টাৰটো ফালি পেলাই দিলে। তাৰপিছত আমাকো গাড়ীও অলপ হেৰি কৰিছে, মানে ভঙাইছে। তাৰপিছত আমাৰ মানুহকো অলপ মাৰপিটা কৰিছে। সেইটো কাৰণে আমাক দুখ লাগিছে। তো আপোনালোকক ক'ৰ পৰা মানুহ আহিছিলে? আমি আহিছিলোঁ লখিমপুৰ, বেডেটি, বিশ্বনাথ চাৰিআলি, তাৰপিছত শোণিতপুৰৰ মানুহ আহিছিলোঁ ইয়াত। আমাক এৰেষ্ট কৰিছে। তাৰমানে আমি ৰাষ্ট্ৰীয় ঘাইপথত ওলাই আহিছিলোঁ। আমাৰ
ST কৰণ পাবৰ কাৰণে আমাক ST কৰণ আমাক দিয়া নাই সেই সূত্ৰে আমি ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহিছিলোঁ কিমানজন আছিলে আমাৰ 110 মান হ'ব মুঠতে মানে আপোনালোকৰ কাৰণটো কি কাৰণকেইটা কওক কাৰণ আমাক ST লাগে আমাক আৰু কি আছে কাৰণ আৰু আমাক ভাষা স্বীকৃতি আমাৰ ৰাজ্যিক হিচাপে আমাক দিয়া নাই সেইটো আমাক লাগে আৰু মুঠৰ ওপৰত আমাক STটো লাগে মই